जिंदाबाद 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 डॉक्टर गणेशी बड़ा जिंदाबाद वकील गगৈ जिंदाबाद डॉक्टर गणेशी बड़ा जिंदाबाद वकील गगৈ जिंदाबाद রাইজৰ দল जिंदाबाদ জয় অসম ইতিমধ্যে মৰিয়নি বিধানসভা সমষ্টিৰ পৰা মোলৈ সাংঘাতিক ধৰণৰ ফোন আহিছে আৰু সকলোৱে কৈছে যে মৰিয়নি বিধানসভা সমষ্টিত ডক্টৰ জ্ঞানশ্ৰী বৰাক প্ৰাৰ্থিত্ব দিব লাগে। মই এটা ফোন নম্বৰ মোৰ ফোন নম্বৰটো ৰাইজৰ কাৰণে মুকলি কৰি দিছোঁ। মোৰ ফোন নম্বৰটো হ'ল 8822424271 8822424271 8822424271 এই ফোন নম্বৰত জ্ঞানশ্ৰী বৰাই এতিয়া ৰাইজৰ দলৰ যোগদান কৰাৰ পাছত অধ্যাপিকা চাকৰি এৰি যোগদান কৰাৰ পাছত তেওঁ এইবাৰে নিৰ্বাচন খেলা উচিত হয়নে নহয় আৰু মৰিয়নি সমষ্টিৰ ৰাইজৰ পৰা মই স্পেচিফিকেলি সুধিব কৈছোঁ যে কিমান মানুহে মৰিয়নি সমষ্টিলৈ জ্ঞানশ্ৰী বৰাক নিৰ্বাচন খেলাটো বিচাৰে। তেখেতসকলে মোৰ ফোন নম্বৰত হোৱাটছআপ মেছেজ দি অকল মেছেজ ফোন নকৰিব প্লিজ। হোৱাটছআপ মেছেজ দি যোৱাবাৰ এবাৰ হোৱাটছআপ মেছেজ দিছিলোঁ, মোৰ ফোনটোৱে লক হৈ গ'ল, ইমান বেছি হোৱাটছআপ আহিলে। কিন্তু এইবাৰ মই অনুৰোধ কৰিম যে দৰকাৰী কথাবিলাক আপোনালোকে উল্লেখ কৰিব। মই আকৌ নাম্বাৰটো কৈ দিছোঁ 8822424271 এই নাম্বাৰত মৰিয়নি বিধানসভা সমষ্টিৰ ৰাইজে জ্ঞানশ্ৰী বৰাক বিচাৰে নেকি এই কথাটো জনাব পাৰিব। আৰু লগতে তেখেতসকলে জ্ঞানশ্ৰী বৰাই এইবাৰ ইলেকশ্যনত অংশগ্ৰহণ কৰা উচিত নে অনুচিত, কি কৰা উচিত এই সম্পৰ্কে মোৰ হোৱাটছআপ নম্বৰটোত আপোনালোকে জনাব পাৰিব। মই প্ৰথমতে কওঁ, মই মোৰ মহাবিদ্যালয়খন শিক্ষক শিক্ষয়িত্ৰীসকল ছাত্ৰ ছাত্ৰীসকলক বহুত ভাল পাওঁ, কিন্তু সমস্যাটো এনেকুৱা যে বাক স্বাধীনতাটো হেৰাই যায়। প্ৰথম কথা, আপুনি কিবা এটা সমস্যা যদি পাইছে, কিবা এটা অসুবিধা হৈছে, যিটো মাত মতাৰ আমাৰ সংবিধান প্ৰদত্ত অধিকাৰ, সেই অধিকাৰটো কাঢ়ি কেতিয়াবাতে লৈ যোৱা হৈছে। যে আজি যদি শিক্ষকসকলৰ অধ্যাপকসকলৰ কিবা এটা সমস্যা আছে, শিক্ষা ব্যৱস্থাটোত ক'ৰবাত কেৰুণ আছে, তেওঁলোকে দেখুৱাই দিবলৈ বিচাৰে, সেই দেখুৱাই দিয়াৰ অধিকাৰটো তেওঁলোকৰ নাই, কাৰণ দেখুৱাই দিলে মাত মাতিলেই চাকৰিটো যায়। সামাজিক মাধ্যমত সংবাদ মাধ্যমত কোৱাটো দূৰৰে কথা মই কৈছোঁ, সামাজিক মাধ্যমতো যদি কিবা এষাৰ কথা ক'ৰবাত কেতিয়াবা লিখা হয় চৰকাৰৰ বিৰুদ্ধে বা কিবা এটা ক'ৰবাত গণ্ডগোল হৈ আছে, কিবা এটা অন্যায় হৈছে, য'ত তেওঁলোকে কষ্ট পাইছে, তেওঁলোকৰ তেতিয়া চাকৰিটো যায়। গতিকে সংবিধান প্ৰদত্ত অধিকাৰবোৰ আটাইতকৈ শিক্ষিত মানুহৰ পৰা যেতিয়া কাঢ়ি লৈ যোৱা যায়, সংবিধান প্ৰদত্ত আমাৰ বাক স্বাধীনতা আটাইতকৈ উচ্চ শিক্ষিত সমাজৰ যিসকল মানুহে সমাজক বাট দেখুৱায়, পথ দেখুৱায়, যিসকল মানুহে চিন্তা কৰিব পাৰে, আনৰ কথাবোৰ বিচাৰ বিশ্লেষণ কৰি দেখুৱাই দিব পাৰে, সমাজখনক বুজাই দিব পাৰে, সেই শিক্ষিত প্ৰজন্মটো যদি চাকৰি কৰিবলৈ যায় আৰু তাৰ পাছত তেওঁলোকক মৌনতা অৱলম্বন কৰিবলৈ বাধ্য কৰোৱা হয়, মুখত চেলুটেপ মাৰি থাকিবলৈ বাধ্য কৰোৱা হয়, আৰু তেওঁলোকে সমাজখনত হৈ থকা ভুলবোৰ, অন্যায় অত্যাচাৰবোৰ, অবিচাৰবোৰ যদি ক'ব নোৱাৰে, তেতিয়াহ'লে সমাজখন কোন দিশে যাব? আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।